হাওড়াঘাটত ঝুমুৰ বিনন্দিয়া আৰু ৰাস সমিতিলৈ চেক বিতৰণ বিধায়ক দৰসিং ৰংহাঙে বিতৰণ কৰে চেক হাওড়াঘাট খণ্ড উন্নয়ন কাৰ্যালয়ত চেক বিতৰণ কাৰ্যসূচী আয়োজন কৰা হয় 24 গৰাকী যুৱক যুৱতীক ঝুমুৰ বিনন্দিয়াৰ চেক বিতৰণ কৰা হয় 18খন ৰাস সমিতিলৈ ৰাজ্য চৰকাৰৰ 25,000 টকাৰ চেক বিতৰণ অংশগ্ৰহণ কৰা নিষ্পত্তিবৃন্দ আৰু আমাৰ চৰকাৰীভাৱে চিকিৎসা চেক লাভ কৰা হৈছিল আমি উদযাপন সমিতি সৰ্বমুঠ 18খন এই হাওড়াঘাট ব্লকৰ অন্তৰ্গত আৰু ঝুমুৰ বিনন্দিনীত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকক চৰকাৰৰ পৰা ন্যূনতম এটা আৰ্থিক সাহায্য তেনেকুৱা দিয়াৰ সেই আঁচনি আছিল সেইখিনি টকা চেক আৰু ৰাস উদযাপনৰ কাৰণে চৰকাৰৰ পৰা দিয়া সাহায্যৰ যি চেক সেইখিনি আজি আমি আনুষ্ঠানিকভাৱে বিতৰণ কৰিছোঁ এই বিতৰণ কাৰ্যসূচীত প্ৰত্যেকটো ৰাস সমিতিৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী সদস্যসকলে আহিছে আৰু ঝুমুৰ বিনন্দিনীত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকেও নিজে আহি পেলাই এই চেকবোৰ ভিডিঅ' বা আমালোকৰ হাতৰ পৰা লৈছে আৰু আমি ভাল পাইছোঁ আমি শলাগ লৈছোঁ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰে এইখিনি পদক্ষেপ লোৱাৰ কাৰণে আমি আগতে ৰাসৰ কাৰণে হওক বা আমাৰ গান নৃত্য কাৰণেই হওক আমি চৰকাৰৰ পৰা তেনেকুৱা আৰ্থিক সাহায্য কেতিয়াও পোৱা নাছিল কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ বিজেপি চৰকাৰে আজি পূজা পাতল উপাসনাস্থলী আদি কৰি আজি ৰাস নৃত্য ঝুমুৰ নৃত্য আৰু বহুতো দুষ্প্ৰাপ্য বৰটোকোলা সংৰক্ষণৰ বাবে